কোকৰাঝাৰ ধুবুৰীত সন্ত্ৰাসবাদী সংগঠন জইচ-ই-মহম্মদৰ সৈতে জড়িত 5জনক গ্ৰেপ্তাৰ। কোকৰাঝাৰ ধুবুৰীত একাধিক স্থানত অভিযান চলাই STF-এ আটাইকেইজনকে গ্ৰেপ্তাৰ কৰে। ধৃত জেহাদীকেইটা হ'ল নুৰ ইছলাম, মজিবুৰ ৰহমান, হামিদুল ইছলাম, আব্দুল কৰিম আৰু ধুবুৰীৰ ইনামুল হক। কালি আমাৰ ইস্তেমা আছিল তো, মই ইস্তেমাত গৈছো, ৰাতি 1টাত আহি ঘুমাইছো। তোমাৰ পাছত ৰাতিপুৱাত মানে ঘৰত হালাচিল হৈছে না, তাৰপাছত শুনি যে উঠাই লৈ আহিছে। কি কাৰণত আনছে মই নাজানো। কোন গাঁও? কাশীপাৰা বৰভদেকুৰি। একটা নাম মই শুনিলো মজনু, আর এটা নাম হাকিম আলী মন্ডল, আর একটা নাম হাকিম মন্ডল, হাকিম আলী মন্ডল, হাফিজার মন্ডল, টোটাল 3জন আমার গাঁৱৰ। কি কৰে লৰাকেইটা? কি কৰিছিল? এটা টাইলছৰ কাম কৰে, এটা রাজমিস্ত্রি করে, আর যেটা মজনু ওটা তো কাঁচার মালের ব্যবসা করে ইয়াতে। মই য'ত অফিচ এইখন কোকৰাঝাৰ মই আৰক্ষী থানাত অফিচ আছে। আমি জানিব পাৰিছোঁ ইতিমধ্যে যিটো STF বুলি যিটো স্পেচিয়েল টাস্ক ফ'ৰ্চ অসমৰ গঠন কৰা এই STF দলে যোৱাকালি আৰু পৰহি বা নিকাৰ ভিতৰত অভিযান চলাব পাৰে। এই কোকৰাঝাৰ জিলাৰ পৰা ইতিমধ্যে 4জন সন্দেহযুক্ত জেহাদী ব্যক্তিক আটক কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আৰু কোকৰাঝাৰৰ পৰা 4জন আৰু ধুবুৰীৰ পৰা 5জনকৈ ইতিমধ্যে এইখন যিটো কোকৰাঝাৰ থানা আমি দেখাইছে, এই থানাৰ পৰা আজি ৰাতিপুৱাৰ পৰা গুৱাহাটীলৈ লৈ গৈছে বুলি ইতিমধ্যে একর পাছে কোকৰাঝাৰ থানাত আজি নিকাৰ ভিতৰত ইয়াত ৰখা হৈছিল। আৰু নিকাৰ ভিতৰত ৰখাৰ পিছত আজি ৰাতিপুৱা ভাগৰ পৰা ইয়াৰ পৰা লৈ যোৱা হৈছে 4জন সন্দেহযুক্ত যিটো জেহাদী। আমি জানিব পাৰোঁ এই সন্দেহযুক্ত জেহাদী কোকৰাঝাৰত যিটো ওচৰত থকা যিটো জয়পুৰত 3জন আৰু যিটো কাশীপাৰাৰ এজন বুলি আমি গম পাইছে। নামখিনি আমি ক'বলৈ নাযাওঁ এতিয়া, কিন্তু এতিয়া আমি জানিব পাৰিছোঁ ইয়াতে যিহেতু স্থায়ী ব্যক্তি আছে, স্থানীয় ব্যক্তিয়ে কি কয়, কি কাৰণত কেনেকৈ কি কৰে সিহঁতে, তাৰ বিষয়ে আমি জানিব চেষ্টা কৰিম। আপুনি জনাব ইয়াৰ পৰা কোকৰাঝাৰৰ পৰা জয়পুৰৰ পৰা 3জন আৰু কাশীপুৰৰ পৰা এজন ধৰা আছে। এই মানুহকেইটি সঁচাকৈ জেহাদী নে? নহয়, ৰাজমিস্ত্রি কাম করে, কারবার সবজি বেচায়, এইটুই। নামখিনি ক'ব পাৰিব? নাম পাম একটা হানিপা, আমার গাঁৱৰ আর কি বড় হতাগুটি। 4জন যে লই আছে রাতি, একটার নাম হাফিজার, একটা নাম হাফিজুর, আর একটা নাম মজনু। 4জন আছে। নুর ইসলাম, নুর ইসলামটা তো না জানো নাই। মানে একটার নাম হাফিজার আর একটার নাম মানে আমরা 2 ভাই, এক ঘরের 2 ভাই আনছে। আর একটার নাম হল হানিপা, আর একটার নাম মজনু। মজনু সবজি বেচায় বাজার, এই বাজারতে সবজি বেচায়। মজনু কালি সন্ধ্যাবেলায় ধরছে বলে, আর এই 3টাক রাতেই ধরছে 2টা মানত। এগুলা তো নিজের এগুলা গাড়ি কিনছে, এগুলো ভাড়া ঠাড়া করে এটাই। আর 2জন তো মোড়ের লগতে রাজমিস্ত্রি কাম করে, রাজমিস্ত্রি যোগালি করে। নাই, এগুলা মানুষ এগুলা না হয়, গরিব মানুষ একবারে কোনো কি নাই। মানে এগুলা ধান্দার মানুষ না হয়, এগুলা দিনের সকালে কামত আহে, সন্ধ্যাবেলায় যায়। এগুলা কি করব? এগুলা কোনো জেহাদি না হয়। নিশ্চয় ধন্যবাদ জনালোঁ। আৰু যথেষ্ট ইয়াত ঘৰৰ মানুহ আহিছে। আপোনালোকে ইয়াত কি কাৰণে আহিছিলে? আমি এইটো শুনি কেনে আহিছোঁ এনেকৈ যে হয় আমাৰ চিনাকি হয়, কিন্তু আমি জানামতে এইবিলাকতো এনেকুৱা নহয় আৰু এই দুখীয়া মানুহ হয়, মানে কাম কৰি খায়। এজনটো এই যে হামিদুল নামৰ মানুহজনটো আৰু ইমান ভাল, নামাজ পঢ়ে, তাৰপাছত আপোনাৰ কয় এই ডিছ ফিটিঙৰ টিভিৰ মেকানিক কৰে। আৰু গৰীব মানুহ হয়, একদম দিন হাজিৰা কৰা খোৱা মানুহ, ইমান ভাল মানুহ। কেতিয়াও আমাৰ মতে এইটো এনেকুৱা নহয় আৰু কিবা নাই, কোনো সংগঠনৰ লগত তাৰ কোনো লিংক নাই, আমি জানাৰ মতে আৰু কি জানো। আৰু স্থানীয় ব্যক্তিয়ে আমাক ইয়াত জনাইছে যে এইকেইটা মিস্ত্ৰী কাম কৰে, কোনোবা বেলেগ কিবা এটা কাম কৰে, কোনো এনেই কোনো সংগঠনৰ জড়িত নাই বুলি ইতিমধ্যে উল্লেখ। আপোনালোকে যিটো লগৰীয়া হ'ব পাৰে, আমি আপোনাৰ পৰাও জানিব বিচাৰিম কোন হয় এই যে আৰক্ষী ধৰিলে জয়পুৰৰ পৰা? এইটোতো এটা হ'ল আপুনি মিস্ত্রি কাম কৰে, এটা হ'ল আপুনি ডিশের কাম করে। এইবিলাক তো দুখীয়া মানুহ, এইবিলাক তো এনেকা মানুহ কই এনেকা আমি তো দেখা নাই। নাই, এইবিলাক মিস্ত্রি মানুহ, আর এটা আছে ডিশের কাম করে। নাই, এনেকা নহয়।
নিশ্চয় আমি ইতিমধ্যে ৰাইজৰ যেতিয়া তত্ত্ব অনুসৰি আমি ক'ব লাগিব এই যিকেইটা ইয়াৰ পৰা যিটো ধৰিছিলে নিকাৰ ভিতৰত এই 4জন ব্যক্তি এই ব্যক্তিৰ মিস্ত্ৰী কোনোবা মিস্ত্ৰী কাম কৰে কোনোবা চব্জি ব্যৱসায় বুলি ইতিমধ্যে আমাক ক'লে কিন্তু আৰু কি সূত্ৰত কি তত্ত্বত কেনেকৈ ধৰিলে আমি ক'ব নোৱাৰোঁ কিন্তু নিকাৰ ভিতৰত যিটো 4জন ব্যক্তি এই STF বাহিনীয়ে আজি অভিযান চলাই এই 4জন ব্যক্তি ইতিমধ্যে বৰ্তমানে কোকৰাঝাৰ থানা আনি পেলাই আজি ৰাতিপুৱা ভাগত গুৱাহাটীলৈ লৈ যোৱা হৈছে